নমস্কাৰ, কেনে আছে সকলোৱে? আজি ওলাইছোঁ গুৱাহাটীলৈ বুলি ৰীতা, মই, মাইনা, বিকাশ, টাপু আমি ওলাইছোঁ দুখন মেয়া। আমাৰ প্ৰথমখন বিয়াটো সেয়া দিলীপৰ ল'ৰা আৰু দ্বিতীয়খন হৈছে দীনেশ, আমাৰ বাইদেউ ছোৱালীৰে সেই দীনেশৰ ল'ৰাৰ বিয়া। কি যে আচৰিত, কেনেকুৱা লাগে। সিদিনাহে যেন দীনেশৰ বিয়া হৈছিলে। আমি আহিছিলোঁ আজি কিমান বছৰৰ আগৰ কথা, সেইটো হয়তো 90 চনমানৰ কথা, 90-91। তেতিয়া আমি আহিছিলোঁ এই গুৱাহাটীতে দেৱিকা বাইদেউৰ লগতে বিয়া হৈছিলে। আৰু সেই ৰাতি আমিয়ে লৈ গৈছিলোঁ, আমি যিখন এম্বেচেডৰত আহিছিলোঁ সেইখনতে গৈছিলে। ঠাণ্ডা দিনৰ ৰাতি, আজিও মোৰ মনত আছে। আৰু সেই দীনেশৰে ল'ৰাৰ আজি বিয়া। কি আচৰিত লাগে, কেনেকৈ দিনবিলাক যে গুচি গৈছে। আৰু ইয়াত লগ পালোঁ আমি সেই প্ৰথম ৰংজুলিত গৈ আমি চাকৰি কৰা আমাৰ সহকৰ্মীসকল, সেই গোটেইবিলাককে তাত লগ পাইছোঁ। ৰংজুলি মানুহক লগ পাইছোঁ, ইমান যে ভাল লাগিছে। প্ৰথম যে আমি ৰংজুলিত গৈছিলোঁ, অনু আৰু মই একেখন গাড়ীতে গৈছিলোঁ। আজি সকলো কথা যেন মনৰ মাজত মানে মোৰ ভাহি উঠিছে। আৰু কিমান যুগৰ আগৰ কথা। এতিয়াতো আমি অৱসৰ পালোঁ। সেই প্ৰথম গৈছিলোঁ 1985 চনতে চাকৰি কৰিবলৈ সেইখন ঠাইলৈ। আৰু আজিও যে আমাৰ স্মৃতি সজীৱ হৈ আছে আৰু মানুহবোৰে আজিও যে পাহৰা নাই। হীৰেনেতো সুধিছেই, তই বাইদেউ বিয়ালৈ যাবিনে? কিয় নাযাম। হীৰেন আহিছে, অনু আহিছে। প্ৰথম দিনা আমি গৈছিলোঁ যি অনুৰ লগত, অনু আহিছে, হীৰেন আহিছে, তপনহঁত আহিছে, মাতলি আহিছে আৰু মানে বহুত সকলো আহিছে। এয়া দেখিছেনে, ভৱেন্দ্ৰ আলয় জাতিষ্কাৰ হৈ পৰিছে। ইমান ধুনীয়া পৰিৱেশ, খুব ধুনীয়াকৈ সজাইছে। মানে এই দেখুৱাই দিলোঁ বাৰু আপোনালোকক, চাওকচোন সন্ধিয়াটো মানে কেনেকুৱা মনোৰম হৈ পৰিছে। সকলোৱে মানে আমি উপভোগ কৰিছোঁ আৰু এই আনন্দ। মানে খোৱাটোলৈ আমি হেৰি দিছোঁ, খোৱাটোতো ধুনীয়া, মানে খাদ্য গোটেইখন ব্যৱস্থা কৰিছে। দীনেশৰ আন্তৰিকতাটো মানে ক'ব নালাগে, সিমান যে ভাল পাইছে আমি যোৱাৰ কাৰণে। সকলোবিলাক গৈছোঁ, এই পৰিৱেশটো চাওক আপোনালোকে। আৰু ইয়াত সকলোৱে মানে নিজে নিজে আনন্দ উপভোগ কৰিছে। আৰু কোনেও কাকো মানে কথা পাতি থাকিবলগীয়া হোৱা নাই, সংগ দিবলগীয়া হোৱা নাই। নিজে নিজে চাইছে আৰু উপভোগ কৰিছে, ইটোৱে সিটোক মাতিছে। বহু দিনৰ মূৰত লগ পাইছোঁ আমি সেই ৰংজুলি বুলি ক'লে সঁচাকৈ আমাৰ বহুত স্মৃতি, পুৰণা স্মৃতি মানে জড়িত হৈ আছে। আৰু আমি গোটেইবিলাকে যেন ভাই ককাই নিচিনাকৈ আছিলোঁ সেইখন ঠাইত। সেই স্মৃতি লৈ আজিও আছোঁ আমি একেটা হেৰিৰে। আমি কোনেও কাকো মানে এতিয়াও পাহৰিব পৰা নাই। কেনেকুৱা লাগে নহয়নে? আমি সেই গাভৰু কালতে গৈছিলোঁ, এতিয়া আমি বুঢ়া হৈ গ'লোঁ। এই দীনেশৰ ল'ৰাৰ বিয়া আজি, আমাৰ ল'ৰা ছোৱালীৰো বিয়া হৈ গ'ল। তেতিয়া এই অকণ আছে, দাপুটোক লৈ গৈছোঁ যে, তেনেকুৱাই আছিলে আমাৰ ল'ৰা ছোৱালীকেইটা। এয়া দেখিছেনে, এইবোৰ নাৰ্জী ফুলবিলাক সঁচাকৈ মানে ইমান ধুনীয়া পৰিৱেশটো ভৱেন্দ্ৰলৰ গোটেইবিলাক এই ফুলেৰে মানে জাতিষ্কাৰ হৈ আছে। এইবিলাক দেখে দীনেশৰ ঘৰ বাইহাটা চাৰিআলিতে, ইয়াতে এষ্টাব্লিছ হ'ল এতিয়া। এতিয়া তথাপিও আমাৰ যিটো মানে আন্তৰিকতা, সেইটোনো কেনেকৈ যাব। আৰু গোটেই ছ'চিয়েল ৱেলফেয়াৰৰ মানে যিমান কৰ্মচাৰী আছিলে, সকলোৱে যেন আহি আজি ভৰি পৰিছে আৰু এই ইয়াতে। আৰু দেখিছেনে, মই দেখুৱাই দিছোঁ চাওকচোন বাৰু, চাবলৈকে ভাল লাগিব। সিহঁতে মানে ইমান আনন্দ পাইছে নহয়। খোৱা বস্তু মানে বিভিন্ন আৰু চৰবত হয় চৰবত খাইছে, কফি খুৱাই কফি খাইছে, আৰু বিভিন্ন ধৰণৰ ষ্টাৰ্টাৰ আছে। আৰু মানে দোচা, আৰু মোৰ মানে এতিয়া মনত নাই আৰু বহুত আছে আৰু মানে আমি খাই লৈ সোনকালে অলপমান সোনকালে গুচি আহিলোঁ, কাৰণ যাবগৈ লাগিব বাইহাটা চাৰিআলি। কিন্তু যাবলৈ সঁচাকৈ মন নাছিলে, আৰু দীনেশেও মানে যাব দিয়াই নাছিলে। কিন্তু গুচি আহিলোঁ আৰু নোকোৱাকৈ পিছত, উপায় নাই। সেইকাৰণে যি নহওক, এখন ধুনীয়া মানে বিয়া উপভোগ কৰিলোঁ বহু দিনৰ মূৰত। মানে সেইটো মানে খোৱাৰ কথা কোৱাই নাই, বা বিয়াখন কেনেকুৱা হৈছিল সেইটোও কোৱা নাই। কিন্তু আমি যে গোটেই মানুহবিলাক লগ হ'লোঁ একফালৰ পৰা, অনু, মাতলি, নিৰু, ডেইজী, তাৰপিছত মীনা দাস বড়োবাইদেউক দেখিলোঁ বহু দিনৰ মূৰত, অনুৰাধা, কল্পনা, তাৰপিছত ইয়াৰ মানুহবিলাকতো গৈছে, সিহঁতক যে কিমান দিনৰ মূৰত পালোঁ, হীৰেন, তপন, এনেকৈ মানে গোটেইবোৰকে লগ পাই সঁচাকৈ ভাল লাগিল। আৰু অনিতো আহিছেই, অনিও লগ মানে
মই যোৱা দেখি তাই অকলেই আহিলে। আমি গোটেইখিনিয়ে মানে লগ হৈ আনন্দ উপভোগ কৰিলোঁ আৰু ধুনীয়াকৈ খাই বৈ গুচি আহিলোঁ। আৰু এখন ফটোও তুলিলোঁ দুখনমান, দৰা কইনাৰ লগত এয়া। আৰু এয়া আমাৰ মাতলি অনুহঁতৰ লগতো বোলে এটা স্মৃতি ৰাখি থৈ দিওঁ, এনেকৈ আহি গুচি আহিলোঁ। আৰু আমাৰ ডাবু মানে ইমান যে আনন্দ পাইছে ন, সি নাযায়, বিয়া খাব নাযাওঁকৈ থকা ল'ৰাটোৱে তাত মানে খুব ভাল পাইছে মুকলিমূৰীয়া পৰিৱেশত। সি এনেও এইবিলাক ভাল পায়। যি নহওক আহোঁ আজিৰ কাৰণে, বাই।